অকমান কান্দিব মন আছে কান্দি দিয়া ওকে মানে একো বেয়া কথা নহয় তুমি কান্দিব মন গৈছে তুমি কান্দি দিয়া ওলাই যাব দিয়া ভেন্ট আউট কৰা দেন তাৰপিছত তোমালোকে টাইম লোৱা একচেপ্ট কৰা জাষ্ট গো এহেড যদি ময়ো যদি তোমাৰ লগতে লাগি সায়েন্সত পঢ়িলোহেঁতেন মই কাৰণ সায়েন্সত মই ফেইল কৰিলোহেঁতেন চাগে তাৰপিছত মই কি কৰিলোহেঁতেন কিন্তু মেজৰ ল'লা বা সেই ডিপাৰ্টমেণ্টত তুমি সোমাই গ'লা বা সেই লাইনটোত তুমি সোমাই গ'লা তুমি সেই লাইনটোত তুমি 5 বছৰ দিলা আল্টিমেটলি তোমাৰ নেক্সট জব চিলেকশ্যনটো সেইটোতে যাব একো ডাঙৰ কথা নহয় মই এইটো কুৱেশ্যনে সুধিম বুলি ভাবি আছোঁ জ্ঞানম নিজন সকলোৰে ন মোৰ তোমালোকলে ইমান মৰম লাগে যেতিয়া কথাবোৰ শুনি থাকোঁ মই হাঁহি হাঁহি ভাল লাগে মোৰ যিখিনি অলৰেডি মেট্ৰিক দি উঠিছা যোনে এতিয়া হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত এডমিশ্যন ল'বা যোনে নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবা তেওঁলোকৰ কাৰণে মই কৈছোঁ হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ জ্ঞানম টিউশ্যনৰ এটা বহুত বিশেষ ভিডিঅ'লৈ বহুত স্পেচিয়েল কিয়নো আমাৰ লগত আজি স্পেচিয়েল কোনোবা আছে আশাপূৰ্ণা শইকীয়া বাইদেউক জ্ঞানম টিউশ্যনত অনাৰ মেইন ৰিজনটো হ'ল যে বাইদেউ হৈছে মেণ্টেল হেল্থৰ লগত জড়িত আৰু এতিয়া তোমালোকৰ এইখিনি বস্তু মই বাইদেউৰ লগত কি আজি পাতিবলৈ গৈ আছোঁ যিহেতু তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিছে বহুতৰে দুদিনমানৰ আগতে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দি গৈছে আৰু এতিয়া বহুতৰে ভবামতে ৰিজাল্ট হোৱা নাই আৰু বহুতৰ ভবামতে ৰিজাল্ট হৈছে কিন্তু ইয়াৰ পিছত কি কৰিব তাক লৈ অলপমান দুধুৰ-মুধুৰত আছে অৰ্থাৎ কেৰিয়াৰ চিলেকশ্যন এনেকুৱা ধৰণৰ কথাবিলাক আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আৰু আশা কৰিম যে তোমালোকৰ যদি আৰু কিবা কুৱেশ্যনছ আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনটোত সুধিবা আৰু যিমানখিনি তোমালোকৰ হৈ আমি আলোচনা কৰিব পাৰোঁ মানে আমি আলোচনা কৰিম চ' সেইখিনি বস্তু আমি ইয়াত পাতিবলৈ চেষ্টা কৰিম প্ৰথমটো কথা আমি এইটোৰ ওপৰতে পাতোঁ নেকি যে যিবিলাক ষ্টুডেণ্টৰ ভবামতে ৰিজাল্ট হোৱা নাই আমি কি ক'ব পাৰোঁ বাৰু ষ্টুডেণ্টসকলক মনটো বহুত বেয়া কৰি আছে এইকেইদিন মোক ফোনত কৈ আছে হয় মই শুনি পাইছোঁ যিহেতু এনেকুৱা হ'বও পাৰে এতিয়া ৰিজাল্টটো দি উঠিছে কিছুমানৰ হয়তো ৰিজাল্টটো ভবামতে নাই হোৱা কিছুমানৰ ভবামতে হৈছে কিন্তু আৰু অলপ ভাল হ'ব পাৰিলেহেঁতেন এনেকুৱা কিছুমান থটছ আহি আছে এইটো অহাটো একদম স্বাভাৱিক কথা ইয়াতে এনেকুৱা নহয় যে এইটো কিবা নৰ্মেল কথা নেকি সেইটোও নহয় এইটো নৰ্মেল কথা কিন্তু আমি এতিয়া কৰিব পৰা হাতত এইটোৱে আছে যে আমি একচেপ্ট কৰিব লাগিব যে কথাটো ৰিজাল্টটো যিহেতু দি গ'ল এতিয়া আমি সেই ৰিজাল্টটোৰ সৈতে আমি নেক্সট ইয়াৰ পাছত কি কৰিব লাগিব আৰু নেক্সট আমি কি কৰিমটো ভাবিবৰ কাৰণে আমি যিটো অলৰেডি হৈ গ'ল সেইটো আমি একচেপ্ট কৰি ল'লোঁ দেন আমি আমাৰ মাইণ্ডটো তেতিয়াহে ঠাণ্ডা হ'ব তাৰপাছত যেতিয়া আমি ঠাণ্ডা মগজুৰ এটা কাম মাইণ্ডৰ সৈতে আমি নেক্সট এটা ডিচিশ্যন ল'বৰ কাৰণে এটা ক্লিয়াৰ ডিচিশ্যন আমি ল'ব পৰা যাব যে মানে এতিয়া এইটো হৈ গ'ল দেন এতিয়াৰ পিছত নেক্সট মই এইটো কৰিম দেন আমি আকৌ ফিউচাৰ এটা গ'ল এটা ছেট কৰি ল'ব পৰা যাব আৰু এইখিনি কথা মানে আমি কোৱাটো যিমান সহজ বা তোমালোকে শুনাটো যিমান সহজ সেইখিনি কিন্তু এপ্লাই কৰিবলৈ সঁচাকৈ বহুত এক্সিকিউট কৰাটো বহুত কষ্টকৰ হয় এইখিনি বস্তু ডেফিনেটলি চবে চাগে তোমালোকক এইকেইদিন এইটোৱে বুজাইছে যে একো নহয় দে হৈ যোৱাটো হৈ গ'ল আৰু ইয়াৰ পিছতো ভাল কৰিব লাগিব কিবা কিবি কিন্তু তোমালোকে সেই মেণ্টেল মানে চিটুৱেশ্যনটোৰ পৰা তোমালোক ওলাই আহিব পৰা নাই এতিয়া যিসকলৰ ভবামতে ৰিজাল্ট হোৱা নাই আচ্ছা ভবামতে ৰিজাল্ট মানে মই এইটো কোৱা নাই যে বহুত বেয়া হৈ গৈছে হা কিছুমানৰ এনেকুৱা হৈছে 79 পাইছে সি ভাবি আছে মই যদি 1 নম্বৰ পালোহেঁতেন মই লেটাৰ পাই গ'লোহেঁতেন নামটো ছাবজেক্টত কিছুমানে 89 পাইছে যদি 1 নম্বৰ পালোহেঁতেন মই 90 পাই গ'লোহেঁতেন চ' মানে সেনেকুৱা ধৰণৰ কথাবিলাক যিবিলাকৰ হৈ আছে চ' কথাটো মানে চাগে এনেকুৱা যে আমাক সব বস্তুতে মানে আমাৰ এটা চান্স থাকে ছেকেণ্ড চান্স মানে এনেকুৱা নহয় যে আকৌ এবাৰ হাই ছেকেণ্ডেৰীটোৱে দিম হায়াৰ ছেকেণ্ডেৰীটো দি পেলানি তাত আকৌ এবাৰ মই 1 মাৰ্কছ এটা বেছিকৈ লৈ আহিম ইয়াৰ পিছত তাৰমানে যেনেকৈ তোমালোকৰ বহুতৰে চাগে মেট্ৰিকৰ ৰিজাল্টটো ভবামতে হোৱা নাছিল যিদিনাখনি হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট দিছে সেইদিনাখনি মেট্ৰিকৰ ৰিজাল্টটো যে বেয়া হৈছিল সেইটো চাগে মনত পৰা নাই তেনেকৈ যিদিনাখনি হায়াৰ ছেকেণ্ডেৰীৰ পাছত যেতিয়া তোমালোকৰ এটা নেক্সট এটা ইভেণ্ট আহিব যাক তুমি চেলিব্ৰেট কৰিবা তেতিয়া তোমাৰ এই বস্তুটোকে মনত হয়তো নাথাকে ডেফিনেটলি হয়নে বাৰু সেইটো হয় সেইটোৱে মানে এতিয়া এইটো হায়াৰ ছেকেণ্ডেৰীটো আমাক জাষ্ট ৰাস্তাক মুকলি কৰি দিছে এটা নিউ ডিৰেকশ্যন যাৰ মানে বহুত ভাল হৈছে ৰিজাল্ট কিছুমানৰ বহুত ভাল হৈছে সেই বহুত ভাল হোৱাখিনি কি হৈছে তেওঁলোকৰ কাৰণে মোৰ অপশ্যনছ খোল খাই গৈছে যে ধেৰ আছে মাল্টিপল অপশ্যনছ তুমি কোনটো ৰাস্তাত যোৱা একদম ইউ কেন চুজ বাই ইউৰ চেল্ফ কিন্তু তাৰে এগেইনষ্টত যাৰ অকণমান কম ভাল হৈছে মিডিয়াম ৰেঞ্জত যাৰ ভাল হৈছে তেওঁলোকৰ কাৰণে কি হৈছে সিমানখিনি নহয় বাট এটলিষ্ট 70% 60% ৰাস্তা অপেন হৈ গৈছে তাতে আৰু এটা কথা তাৰে আকৌ একেবাৰে বেয়া হোৱা আছে কিছুমান থাকিব পাৰে একদম নৰ্মেল হয় কিছুমানৰ হয়তো একদম মানে ভাল হ'বলগীয়া আছিল কিন্তু ভাল নহ'ল তেনেকুৱা হ'ব পাৰে বা কিছুমানৰ হয়তো অকণমান বেয়াই হৈছে বা এক্সামটো ভাল নহ'লেই নিজৰ ফালৰ পৰাও ভাল নহ'লে হ'ব পাৰে তেনেকুৱা তো সেইটো ক্ষেত্ৰতো কি হ'ব এইটো তোমালোকৰ একদম ডেষ্টিনেশ্যন একদম লাইফ এণ্ড এইটো নহয় মানে শেষ নহয় ফুল ষ্টপ নহয় তোমালোকে বেলেগ এটা ৰাস্তাত নিউ ষ্টাৰ্ট
নিউ ষ্টাৰ্ট এটা কৰিব নিউ পাৰা জাৰ্নি নিউ জাৰ্নি অপশ্যনছখিনি এইখিনি নালাগে তাৰ এগেইনষ্টত আৰুতো বেলেগ অপশ্যনছ আছে তোমাৰ বেলেগ এটা ষ্ট্ৰেংথ আছে তুমি সেই ষ্ট্ৰেংথটো তুমি ফাইণ্ড আউট কৰিব লাগিব এতিয়া আমাৰ হাতত কাম আছে সেইটো যে তোমাৰ ক'ত মানে য়েছ সময় যেতিয়া গৈ থাকে মই এই কথাখিনিৰ পৰা মানে অলপমান আৰু একেখিনি কথাই মই এডন কৰিব বিচাৰিছোঁ সময় যেতিয়া গৈ থাকে মোৰ মতে কিছুমান নতুন ৰাস্তা খোল খাই গৈ থাকে কিছুমান অপশ্যন নোহোৱা হৈ গৈ থাকে আৰু কিছুমান অপশ্যন আহি থাকে যিদিনাখনি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিল সেইদিনাখনি কি মাথাত আহিছিল মই ছায়েন্স ল'ম নে আৰ্টছ ল'ম চুজ কৰিবলগীয়া এটা বস্তু তোমাৰ হাতত আছিল ষ্ট্ৰীম আজিৰ তাৰিখত তোমাৰ ষ্ট্ৰীম চিলেকশ্যনৰ কথাটো নাই কিন্তু আজিৰ তাৰিখত তোমাৰ মেজৰ চিলেকশ্যনৰ কথাটো আছে যদি তুমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা ইয়াৰ পিছৰ পৰ্যায়ত তোমাৰ যেতিয়া তুমি ধৰি লোৱা তুমি মাষ্টাৰ্ছ কৰিলা এটা ছাবজেক্টত মেজৰ লৈ ছাপ'জ ফিজিক্সত মেজৰটো তুমি মাষ্টাৰ্ছ কৰিলা তাৰপিছত আহি যাব যে মই কি স্পেচিয়েলাইজেশ্যন ল'ম যদি মই PhD কৰোঁ চ' বস্তুবিলাক চেঞ্জ হৈ গৈ থাকে তাৰমানে বুজি পাইছানে সদায় একেধৰণে নাযায় মানে আৰু তোমাৰ যদি ভবামতে ৰিজাল্ট হোৱা নাই সেইটো তুমি অকলে নহয় যিমানখিনি ষ্টুডেণ্টে এক্সাম দিছে লাখ লাখ ষ্টুডেণ্ট তাৰ মাজত বহুতেই ভবামতে যদি চব হৈ গ'লহেঁতেন পৰীক্ষা কিয় পাতিলেহেঁতেন ন পৰীক্ষা কিয় পাতিলেহেঁতেন তুমি যদি পঢ়িছা তুমি যদি কাৰোবাক কৈছা যে মই এইখিনি বস্তু পঢ়িছোঁ সেইমতেচোন তুমি এটা ৰিজাল্ট পাই গ'লা চ' ভবামতেই সকলোৰে ৰিজাল্টবিলাক সঁচাকৈ নহয় সেইটো বস্তু একচেপ্ট কৰি নিজৰ মাইণ্ডটো অকণমান পিচ কৰি লোৱা যাতে তুমি নেক্সট ষ্টেপটোৰ ডিচিশ্যনটো ল'ব পাৰা নহ'লে তুমি ডিচিশ্যনে ল'ব নোৱাৰিবা এতিয়া ইয়াতে আৰু এটা কথা কওঁ ৰিচেণ্টলি নিটৰ এক্সাম আহি আছে আমাৰ 3 তাৰিখে হয়নে এতিয়া ছায়েন্সত পঢ়াসকলৰ কথা ক'লোঁ যিহেতু জ্ঞানম টিউশ্যনটো কমপ্লিটলি ছায়েন্স বেটছে হৈ আছে বৰ্তমানলৈকে গতিকে সেইটো ক্ষেত্ৰত মেক্সিমাম ষ্টুডেণ্টে কি হয় ছায়েন্সত পঢ়া মেক্সিমাম ষ্টুডেণ্টে মেইন এইম লাইফৰ নীট আৰু JEE সেইটোৱে প্ৰায়ৰিটি হিচাপে ৰাখে নহয় জানো হয় তাত বহুত ভাল কেৰিয়াৰ অপশ্যন আছে প্ৰায়ৰিটি সেইটোৱে হয় তো আল্টিমেটলি কি হৈছে এতিয়া বহুতে হয়তো কোচিং লৈ আছা তোমালোকে হয়নে নিটৰ কাৰণে কোচিং লৈ আছা বহুতে এবাৰ তোমালোকে এটেম্প কৰিছা এতিয়া নেক্সট অ'কে ফাইন মই এটা ইয়াৰ ড্ৰপ দি হ'লেও মই নেক্সট ক্ৰেক কৰিম সেইটো ভাবি বহুতে আকৌ 1 year তোমালোকে ড্ৰপ দিছা এগেইন তোমালোকে প্ৰিপেৰেশ্যন কৰিছা 1 year এতিয়া সন্মুখত নিটৰ এক্সাম আহি আছে এইটোলৈ বহুত ষ্ট্ৰেছ আউট হৈ আছে বহুতৰ পেনিক হৈ আছে একচুৱেলি যে মানে সেয়া আৰু মানে কি ভয় লাগি আছে যিখিনি অলৰেডি পঢ়িলা সেইখিনি মাইণ্ডৰ পৰা গুচি যোৱা নিচিনা লাগিছে পাৰিম নে নোৱাৰিম এনেকুৱা ঢেৰ থটছ আহি আছে হয়নে আহিব পাৰে আৰু এইটো একদম নৰ্মেল কথা মই তোমালোকক সেইটো এগেইন এণ্ড এগেইন কৈ আছোঁ একদম নৰ্মেল কথা এইটো ইয়াতে এবনৰ্মেলিটিজ একো নাই মানে এইটো হোৱাটো একদম স্বাভাৱিক কথা এতিয়া কি হ'ল এতিয়া তোমালোকৰ হাতত মানে কি আছে অপশ্যনটো এতিয়া তোমালোকে যিখিনি পঢ়িলা অলৰেডি হয়নে এতিয়া জাষ্ট সন্মুখত জাষ্ট আজি আমি 30 তাৰিখৰ ৰাতি আমি কথাটো পাতি আছোঁ হয়তো কাইলৈ মানে তোমালোকে পাই যাবা তো 2 দিন হাতত সময় আছে 2 দিন হাতত সময় আছে তেন তোমালোকে 3 তাৰিখে এক্সামটোৱে দিবলৈ গৈ আছা তো এতিয়া তোমালোকে জাষ্ট এটাই তোমালোকৰ হাতত কথা আছে যে যিখিনি পঢ়িলা একদম ঠাণ্ডা মনটো লৈ পিনি ৰিভাইজ কৰি পিনি তোমালোকে এক্সামটো দিয়া তাৰে পাছৰ কথালৈ যদি আহোঁ আমি একচুৱেলি কি কৰিব লাগেতো যদি আহোঁ যিখিনি অলৰেডি মেট্ৰিক দি উঠিছা যোনে এতিয়া হায়াৰ ছেকেণ্ডেৰীত ছায়েন্সত এডমিশ্যন ল'বা যোনে নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবা তেওঁলোকৰ কাৰণে মই কৈছোঁ যে নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো কোনো ৰং নহয় একদম কাৰেক্ট এটা ডিচিশ্যনেই হয় যিহেতু ছায়েন্সত পঢ়িছা তোমালোকৰ মেইন একদম নম্বৰ 1 প্ৰায়ৰিটি লিষ্টত তোমালোকে ৰাখাই নীট JEE হয়নে তাৰপাছত বাকীখিনি অপশ্যনছ আহে ৰিচাৰ্জতে যোৱা বা IIT ছেক্টৰতে যোৱা সেইখিনি বস্তু গতিকে এতিয়া মেইনলি কথাটো কি হ'ব যে নিটৰ যেতিয়া তোমালোকে বা JEE যেতিয়া তোমালোকে প্ৰিপেৰেশ্যন কৰিবা তোমালোকে মাইণ্ডত এটা বস্তু ৰাখিবই লাগিব য়েছ আমি এইটোত 100% 110% দিম কিন্তু আমি এটা প্লেন বি ৰাখিম লাইফত প্লেন বি য়েছ ভেৰি ইম্পৰ্টেণ্ট যিকোনো কামতে যিকোনো ক্ষেত্ৰতে লাইফৰ আৰু হ'লে হৈ গ'ল যদি নহয় য়েছ যদি নহয় হোৱাট ইফ যদি নহয় য়েছ এইটো নহ'ল মানে লাইফ শেষ নহয় আজি এতিয়া সেইদিনাখনে আমি নিউজত পাইছোঁ নহয় জানো যে এই ৰিচেণ্টলি ৰিজাল্ট দিয়াৰ পাছত মানে ভবামতে ৰিজাল্ট নোহোৱাৰ কাৰণে তেওঁ নিজৰ জীৱনটোক ধৰা উচৰ্গা কৰিব বিচাৰিছে গতিকে সেনেকুৱা এটা পৰ্যায় কিয় পাইছেগৈ মানে এইখিনি ক্ষেত্ৰত পেৰেণ্টছৰো বহুত ডাঙৰ গধুৰ দায়িত্ব আছে আমাৰ সমাজৰো বহুত ডাঙৰ গধুৰ দায়িত্ব আছে যিহেতু আমি মানুহ মাত্ৰে আমি সামাজিক প্ৰাণী এইটো আমি একদম ডিনাই কৰিব নোৱাৰোঁ আমি কওঁ এতিয়া ময়ো যেনিবা তোমালোকক ক'লোৱে যে হ'ব ছ'চাইটিয়ে কৈছে ক'বই তোমাক কিবা এটা ক'বই এইটো ইগন'ৰ কৰি নিজৰ কাম কৰা কিন্তু আমি কেনেকৈ পাৰিম সেইটো কিমানলৈকে পাৰিম আমি ইগন'ৰ কৰিবলৈ বিকজ আমি ছ'চাইটিতে আছোঁ নহয় আমি ছ'চাইটিৰ লগতে আছোঁ আমি ডাঙৰ হৈছোঁ আমি
আমি পৰিয়াল কেন্দ্ৰিক, আমি মানুহ মাত্ৰে আমি পৰিয়াল কেন্দ্ৰিক, আমি সামাজিক প্ৰাণী, গতিকে আমি সমাজখন এৰি পিনি নহয়, কিন্তু আমি এটা বস্তু চাব লাগিব যে সমাজৰ মানুহে কোৱা কথাখিনিৰ মানে সেই তেওঁলোকৰ অপিনিয়নটো বা তেওঁলোকে তোমাৰ কথাটো কিমান দিনলৈকে ভাবিব, কিমান দিনলৈকে ৰিজাল্টৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে। আমুকে কি ক'ব, মোৰ ৰিজাল্টটো এনেকুৱা হ'ল, নিজৰ কেৰিয়াৰটোতকে বেছি সেনেকুৱা ভবাও আছে আছে কি ক'ব এতিয়া মাহঁতে লাজ পাব এতিয়া সমাজৰ আগত, কিন্তু সেইটো নহয়। তোমালোকে যদি এতিয়া ঠিক আছে, যোনে মেট্ৰিকৰ কথাই ক'লো, মেট্ৰিকতকে হায়াৰ ছেকেণ্ডেৰীত যোনে অকণমান ভাল কৰিছা, তোমালোকে নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাই ভাবাচোন কথাটো হয় নাই বাৰু। মেট্ৰিকত চাপ'জ অকণমান বেয়া হৈছিলে, তোমালোকে ভাবি আছিলা বেলেগ কিবাকে, তাৰপিছত হায়াৰ ছেকেণ্ডেৰীত অকণমান জোৰ দি দিলা, এতিয়া ভাল হৈছে, এতিয়া সেই আগৰ কথাটোতো নাই। এক্সেক্টলি তো আপগ্ৰেড কৰি গৈ যোৱা নিজক। আৰু সেইটো কাৰণে এনেকুৱা নহয় যে একদম পঢ়িবই লাগিব, পঢ়াটোৱে চব, সেইটোও নহয়। ঢেৰ অপশ্যনছ আছে, আমি লাইফটো এটাই। মই যে নিউ ডিৰেকশ্যনৰ কথাটো ক'লো যে, মানে যেতিয়া এটা ৰাস্তা মাৰ খায় তেতিয়া সদায় এটা নতুন ৰাস্তা খোল খায়। মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ, যেতিয়া মোৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছিল, সেইটো পাৰ্চেণ্টেজ লৈ মোৰ আশা আছিল যে মই মানে কেমিষ্ট্ৰিত মেজৰ ল'ম। মই নাপাইছিলোঁ পাৰ্চেণ্টেজটোত, মোৰ পাৰ্চেণ্টেজটোত মই পোৱা নাছিলোঁ, বহুত বেছি কম্পিটিশ্যন আছিল, আৰু মই পালোঁ ফিজিক্সত এডমিশ্যন। মই সেইটো কথা কৈছিলোঁ এদিন, এটা মানে শ্বৰ্টছ এটা আছে জ্ঞানমতে আছে, যে মোৰ কোনো মানে এইম নাছিল টিচাৰ বনাৰ, মোৰ কোনো এইম নাছিল মই ফিজিক্সত মেজৰ লোৱাৰ, এইটো এক্সিডেণ্টেল, মানে মই এজন এক্সিডেণ্টেল টিচাৰ মানে। বাট আই হোপ মই যিখিনি কাম কৰি আছোঁ হয়তো ভালকৈ কৰি আছোঁ, আৰু মোক কৰি ভালো লাগিছে, সেইটো মেটাৰ কৰে, কৰি ভালো লাগিছে, সেইটোৱে মই একচেপ্ট কৰিলোঁ ন, যে মই অ'কে ফাইন, মই যদি সেইদিনাখনি এনেকুৱা হৈ গ'লোহেঁতেন, হে ভগৱান কি হ'ব এতিয়া, মই কেমিষ্ট্ৰিত মেজৰ নাপালোঁ, মোৰ কি হ'ব এতিয়া, লগালগ মই ভাবিলোঁ নেক্সট ৱাট কি ল'ব পাৰিব, ফিজিক্সত ল'ব পাৰি, ঠিক আছে লৈ লওঁ, পিছত যি হয় দেখা যাব। মইতো ফিজিক্সত লোৱা দিনাখনি ভবা নাছিলোঁ যে মই মাষ্টাৰ্ছ কৰিম, তাৰপিছত মই কি কৰিম, মোৰ একো প্লেনিং নাছিল, সেনেকৈ চলি থাকে। কিন্তু যদি মই মানে ধৰি লোৱা কেমিষ্ট্ৰিত সেইদিনাখনি এডমিশ্যন নাপালোঁ কাৰণে মই ফিজিক্সত পালোঁ যেনিবা এডমিশ্যন, বা মই ফিজিক্স লৈ আজি পঢ়িলোঁ যেনিবা, যদি মই মোৰ পাৰ্চেণ্টেজটো ভাল দেখি মই বিচৰা মতে যদি সেই সময়ত পাই গ'লোহেঁতেন, কিজানি মোৰ কেমিষ্ট্ৰিটোৱে পিছত মোক হেল্প নকৰিলেহেঁতেন, কি জানে। কিন্তু আজিতো মই নিজকে মই ভাবোঁ যে মই ফিজিক্স লৈ ভালেই কৰিলোঁ বুলি আজিৰ তাৰিখত মই ভাবোঁ। চ' সদায় ভাবিবা যে সঁচাকৈ যি হয় ভালৰ কাৰণে হয়, চব কিন্তু নহ'ব পাৰে, নালাগিব পাৰে, হয়তো লং টাৰ্মত গৈ লাগিব পাৰে যে নহয় এইটো চোন ঠিকেই আছিল, কিন্তু সময় ল'ব পাৰে কিছুমান বস্তুৱে। এতিয়া আমি ষ্টুডেণ্টৰ কথা পাতি আছোঁ, যিহেতু ষ্টুডেণ্টৰো এনেকুৱা হয় যে কেৰিয়াৰটো বহুতে ছায়েন্সত পঢ়িম বুলি ভাবিছিলে, ৰিজাল্টৰ কাৰণে এনেকুৱা হৈ গ'ল যে আৰ্টছত পঢ়িব লগা হৈ গ'ল, বাউণ্ড মানে ছায়েন্সত এডমিশ্যন নাপালে, বা ছায়েন্সৰ কাৰণে পেৰেণ্টছে এলাউ নকৰিলে যে তই এইটোহে ৰিজাল্ট কৰিলি, মানে মেট্ৰিকততো তই এইটোহে ৰিজাল্ট কৰিলি, কেনেকৈ ছায়েন্সলৈ ফালিবি দে, এটা থট আছে ন মাইণ্ডত। আৰু তাৰপিছত কি হয়, বাউণ্ড হৈ পিনি তেওঁ আৰ্টছতে লয়, তাৰপিছত আৰ্টছত লোৱাৰ পাছত তোমাৰ কিন্তু ভাল হয়, ভাল ৰিজাল্ট কৰিলে, দেন আৰ্টছত লৈতো বহুত অপশ্যনছ আছে নহয়, চিভিল প্ৰিপেৰেশ্যন কৰিলে, তাৰপিছত APSC ক্ৰেক কৰি মানে ভাল ষ্টেবল, মোৰ তেনেকুৱা বান্ধৱীও বহুত আছে। মোৰ নিজে তেনেকুৱা হৈছে, মই মানে খুব শুই থাকোঁ, যেতিয়া মই মেট্ৰিক পৰীক্ষা দিছিলোঁ সেইটো সময়তো মই খুব শুই থাকোঁ, মই বহুত পঢ়াত মোৰ ইমান মন নাছিল, কিন্তু যিখিনি সময় পঢ়োঁ ভালকৈ পঢ়োঁ। তেতিয়া মানে পাপাই মোক বাৰে বাৰে কৈছিল যে এই তই ছায়েন্স ল'ব নোৱাৰ, তই ছায়েন্স ল'ব নোৱাৰ, মোক একদম ছায়েন্সত নিদিয়ে মানে, গম পাইছানে। মই জোৰ কৰি লৈছিলোঁ ছায়েন্সত, কিন্তু মই মুখস্থ কৰা বস্তুটো বহুতেই বেছি বেয়া পাওঁ, আৰু নিজে চুজ কৰিলোঁ ন, মোৰ ভিতৰত আছিলে ন মই ছায়েন্স পঢ়িম বুলি। সেই ডিচিশ্যনটো মানে তুমি একদম নিজৰ ডিচিশ্যনটো ল'বলৈ এনেকুৱা নহয়, মই আৰু এটা ভিডিঅ'টো কৈছোঁ যে এনেকুৱা নহয় যে কাৰো গাইডেঞ্চ নল'বা, যেনেকৈ আমিও কথাখিনি কৈ আছোঁ, তুমি আমাক শুনি পেলাই এনেকুৱা নহয় যে আমি কোৱাখিনি একদম আখৰে আখৰে তুমি পালন কৰিবা, এইখিনি গাইডেঞ্চ। আমি জাষ্ট কথা পাতিছোঁ, মানে কি হৈছে, যিহেতু তোমালোক বহুতে ছাৰক ফোন কৰি আছা যে এইটো হৈছে, মানে এইটো হ'ল ছাৰ কি কৰোঁ, তেতিয়া ছাৰে তোমালোকক ছাৰৰ হিচাপত কথাখিনি কয়ও, এজন শিক্ষক হিচাপে গোটেইখিনি কথা তোমালোকক কৈ আছে, কিন্তু তাৰ মাজতে মোৰ কেতিয়াবা লাগে এইটো কোৱা হ'লে কিজানি মনটো আৰু অলপ সান্তনা হ'লহেঁতেন নেকি, মানে তেওঁৰ ভাগৰ সেনেকুৱা বুলি মনত আহি যায়, গতিকে সেইটো হিচাপতে আমি কথাটো পাতিছোঁ। আৰু মেমক জ্ঞানমত আজি মই অনাৰ মেইন ৰিজনটোৱে সেইটো, আমাৰ যিটো কথা বতৰা ছিৰিজ, ইয়াৰ আগত আমি বেলেগ ধৰণৰ ভিডিঅ' আহিছে আমাৰ লাইফত, দেখিছা ফাৰহাদ ছাৰৰ লগত বা ঋতুপৰ্ণ ছাৰো আহিছে। আজি এইটো কথা পতাৰ মেইন কাৰণটো এইটো। বাকী আমিতো বাৰু কৈ থাকোঁ, তোমাৰ ফালৰ পৰা যদি কোৱা যে NEET JEE শেষ নেকি? এতিয়া সেইটো ছায়েন্সৰ ষ্ট্ৰীম হিচাপে মোৰ বিশেষ আইডিয়া নাই, যিহেতু মই আৰ্টছৰ হয়, কিন্তু মই এইটো ক'বলৈ গৈছোঁ যে কেতিয়াও কোনোবা এটা ডেষ্টিনেশ্যন এইটো পইণ্ট অফ ভিউত পোৱা নাই, মানে এইটো পইণ্ট অফ ভিউত সোধা নাই যে NEET JEE পঢ়িলে কি হ'ব পাৰি, বেলেগবোৰ পঢ়িলে কি হ'ব পাৰি, কিন্তু যিসকলে ধৰি লোৱা NEET JEE পাম বুলি বহুত এটা মানে সপোন আছিল আৰু তেওঁলোকে যেনিবা নাপালে, মই সেইটোৱে কৈছোঁ। এতিয়া
মই যিহেতু তুমি বুলিয়ে কওঁ মই তুমি বুলিয়ে কৈছো তুমি হয় আৰু মই হয় গতিকে আমি ইনফৰ্মেলিয়ে কথাটো পাতিছো দেই আমি যিহেতু ৰুমত আমাৰ নিজৰ ঘৰত আমি বহি পিনি কথা পাতিছো তুমি আৰু আমাৰ ঘৰৰ ল'ৰা-ছোৱালীৰ লগত পাতি আছো ডেফিনেটলি জ্ঞানম টিউচন সকলোৰে ন মোৰ তোমালোকলে ইমান মৰম লাগে যেতিয়া কথাবোৰ শুনি থাকো মই হাঁহি মানে ভাল লাগে মোৰ ক্লাছ কৰোঁতেও কেতিয়াবা মই শুনি থাকো তোমালোকক নতুনকৈ মেমক মই ক'ত ইন্ট্ৰডিউচ কৰিছো আমাৰ কেইটামান ভিডিঅ' আছিলে শ্বৰ্টছ মই কৈছো এই কুৱেশ্যন কেইটা ষ্টুডেণ্টক মই কেনেকৈ ক'ম মানে কথাটো কেনেকৈ ক'ম তুমিও সোধাচোন মই তোমাক কোৱা নিচিনাকৈ ক'ম বাৰু কণ্টিনিউ গতিকে মানে কি হয় ইণ্ডিভিজুৱেলি এতিয়া এওঁ ছায়েন্সত পঢ়িলে তোমালোকক পঢ়াই আছে মই আৰ্টছত পঢ়িলোঁ ময়ো কিন্তু বেলেগ এটা কাম কৰি আছোঁ হয় নাই গতিকে ময়ো যদি তোমাৰ লগতে লাগি ছায়েন্সত পঢ়িলোহেঁতেন মই কাৰণ ছায়েন্সত মই ফেইল কৰিলোহেঁতেন চাগে তাৰ পাছত মই কি কৰিলোহেঁতেন গতিকে বস্তুটো কি হয় দেখাক দেখি নহয় আৰু এটা এইটো কৈছোঁ যে নিটটো মই এইটো কোৱা নাই যে কোনোবাই নোৱাৰিবাই বা তুমি পাৰিবাই তুমি নোৱাৰিবা এইটো নহয় চবৰে হাততে পটেঞ্চিয়েল আছে চবৰে সন্মুখত এটা একদম ব্ৰাইট ফিউচাৰ আছে বাট তোমালোকে কেৰিয়াৰ চুজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে ছায়েন্সত পঢ়িছা তোমালোকৰ মন আছে নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰা মই কোৱা নাই নকৰিবা এফৰ্ট দিয়া 200% এফৰ্ট দিয়া কামটো কৰা কিন্তু মই এগেইন কৈছোঁ যে প্লেন বি ৰাখা প্লেন বিটো ৰাখি এইটো কামত কৰি থাকা আৰু যোনে আৰু এটা কথা কওঁ দেই ইয়াতে কোনোবাই ছাপ'জ তোমালোকে হায়াৰ ছেকেণ্ডেৰী দিলা ছেকেণ্ড ইয়েৰ নিট দিলা তোমালোকৰ কমপ্লিট নহ'লে এইবাৰো এতিয়া তোমালোকে নিট দিবা তোমালোকৰ ছাপ'জ ক্ৰেক নহ'লে দেন তোমালোকে যদি তোমালোক কনফিডেণ্ট এনাফ হয় তোমাৰ যদি মেইন এইম ইন লাইফ এইটোৱে হয় ফৰ চিয়'ৰ যে তুমি নিট ক্ৰেক কৰিবাই ভাল গুড তোমালোকে কি কৰা ড্ৰপ দিয়া একো ডাঙৰ কথা নহয় মই এইটো কুৱেশ্যনে সুধিম বুলি ভাবি আছো যে ড্ৰপ দিয়াটো কি মানে এইটো দিব লাগে নে নালাগে দিব পাৰা যদি তুমি কনফিডেণ্ট এনাফ হয় যদি তুমি সেইটো ৰিস্ক ল'ব বিচাৰিছা একো ডাঙৰ কথা নহয় আমি ফাইনেলি ভাল চাকৰি এটা পাবৰ কাৰণে বা ভাল কিবা এটা পাবৰ কাৰণে যদি আমি ইমান বছৰ পঢ়িছো ন সেই চাকৰিটো পাবলৈ আমি দৰ্জাটোত এন্ট্ৰি কৰিবৰ কাৰণে এক বছৰ যদি পঢ়িছো তো ডাঙৰ কথা নহয় তুমি ভাবিলো যে সেইটো এটা কোৰ্ছ তোমাৰ কাৰণে বুজি পাইছা তেনেকৈ ভাবি কিন্তু তাৰ কাৰণে তোমালোকে মানে এটা বস্তু ফাইণ্ড আউট কৰিব লাগিব তুমি তাৰ কাৰণে হয় নে নহয় সেইটো চাব লাগিব চাগে সেইটো চাব লাগিব আৰু তুমি তাৰ কাৰণে হয় নে নহয় সেইটোতো চাবই লাগিব কিন্তু তেওঁ নিজে কনফিডেণ্ট হ'ব লাগিব যে হয় মই এইটোৱেই কৰিম মোৰ এইম ইন লাইফ এইটোৱে হয় যে মই নিট ক্ৰেক কৰিমেই মই সেইটো লাইনত যামেই মই মেডিকেল লাইনটোত যামেই তো সেইটোত যেতিয়া তুমি কনফিডেণ্ট হয় বা তোমাৰ সেইটোৱে যেতিয়া ৰিকুৱাৰমেণ্ট হয় তুমি যেতিয়া অলৰেডি এবছৰ তুমি এটেম্প কৰিলাই চ' তুমি এইটো বস্তু চাব লাগিব যে তোমাৰ ক'ত ক'ত হৈ গ'ল ক'ত ভুল হৈ গ'ল কিবা এটাতো মিষ্টেক হৈছে মিষ্টেকটো কি হয় সেইটো তুমি ফাইণ্ড আউট কৰিব লাগে আৰু মই তোমালোককো এক্সামৰ আগতো কৈছোঁ ক্লাছতো সেইটো কথাই কৈ আছোঁ বাৰে বাৰে এক্সামৰ আগত যিমান পাৰা ভুল কৰা মানে সেইখিনি ভুল কৰা যাতে তুমি তাৰ পৰা শিকিব পাৰা এইটো মোৰ ভুল হয় দেই মাৰ্ক কৰা মানে তোমাৰ ভুলখিনি ক'ত হৈছে যাতে সেইখিনি গৈ এক্সামত তোমাৰ ভুল নহয় ভুলবিলাক উলিয়াবলৈ চোৱা তুমি ক'ত পাৰফেক্ট সেইটো নহয় তুমি ক'ত পাৰফেক্ট নহয় কিবা এটা বস্তুৰ আগত এক্সামৰ আগত বা এনেকুৱা আগত আৰু চোৱা মোৰ মতে ন তোমালোকৰ কেৰিয়াৰ চিলেকশ্যনবিলাক তোমালোকৰ অলপমান হ'লেও হেবিটটোৰ লগত লিংক থাকিব লাগে যদি তুমি ব্লাড দেখিব নোৱাৰা যদি তুমি ঋতুপৰ্ণ ছাৰে বায়'লজি নল'লে এটা কাৰণে বা মেডিকেল লাইনত যাবৰ হেনো ইণ্টাৰেষ্ট নাছিল মোক দাদাই প্ৰায় কৈ থাকে মোৰ নিজৰ যিহেতু দাদা হয় ব্লাড দেখিব নোৱাৰে চ' ফৰ এক্সাম্পল তেনেকুৱা ধৰণৰ যদি তোমালোকৰ কিবা আছে আকৌ তুমি যদি মেডিকেল লাইনত যোৱাৰ কথা ভাবি আছা তেতিয়া তোমাৰ সেইটো কেনেকৈ হ'ব পাৰে মানে এটা ভাল কেৰিয়াৰ অপশ্যন যদি তোমাৰ মেচিনবিলাক ভালেই নালাগে তেতিয়াহ'লে তুমি যদি ইঞ্জিনিয়াৰিঙত যাম বুলি ভাবিছা কেনেকৈ ভাল হ'ব পাৰে এতিয়া তোমালোকে জানা চাগে যে তাৰ বাহিৰেও আমি NDA কৰিব পাৰোঁ হয় নে নহয় NDAৰ কাৰণে তুমি জানা যে নেভিত যাব পাৰা ইণ্ডিয়ান আৰ্মিত যাব পাৰা এয়াৰফ'ৰ্চত যাব পাৰা ছায়েন্সৰ ষ্টুডেণ্ট হৈ চ' সেইখিনিত তুমি কেনেকুৱা এজন ষ্টুডেণ্ট হ'ব লাগিব তোমাৰ অকণমান হ'লেও ডিচিপ্লিন থাকিব লাগিব খুব ডিচিপ্লিন হ'ব লাগিব তুমি অকণমান হ'লেও তোমাৰ দেশপ্ৰেম থাকিব লাগিব হয়নে নহয় এনেই বোলে নহয় NDA এটা ভাল হয় NDA এটা ভাল মানে কেৰিয়াৰ অপশ্যন হয় গুচি যাওঁ নহয় জানিব লাগিব তাত গৈ তুমি কি ফেচ কৰিবলৈ গৈ আছা সেইটো কিন্তু তুমি গোটেই জীৱনটো ফেচ কৰিবা মানে সেইটোৱে বস্তুটো কি হয় এন্ট্ৰেন্সটোৰ কাৰণে তুমি 1 বছৰ বা 6 মাহ পঢ়িবা সেইটো কিন্তু গোটেই জীৱনটো তুমি ফেচ কৰিবা সেইটোৱে হয় মানে বহুতে আমাৰ কি হয় আমি মেইনলি কি হয় বহুত জেগাত বহুত আমাৰ এনেকুৱা হয় প্ৰপাৰ গাইডেঞ্চ আমি নাপাওঁ বহুত জেগাৰ ষ্টুডেণ্টে তোমালোকে বহুতে হয়তো প্ৰপাৰ গাইডেঞ্চ পোৱা নাই এনেকুৱা হৈছে দেখাক দেখি এইটো কৰিব পাৰি এইটোকে কৰি দিওঁ দে যি হয় হ'ব বা এইটোতে মেজৰ লৈ দে যি হয় হ'ব কিন্তু মেজৰ ল'লা বা সেই তুমি ডিপাৰ্টমেণ্টত তুমি সোমাই গ'লা বা সেই লাইনটোত তুমি সোমাই গ'লা তুমি সেই লাইনটোত 5 বছৰ দিলা আল্টিমেটলি তোমাৰ নেক্সট জব চিলেকশ্যনটো সেইটোতে যাব তুমি লাইফ লং তুমি 60 ইয়াৰ্ছলৈকে যদি তুমি জব কৰা
জীৱনৰ 60 বছৰটা তুমি তাতেই দি দিবা যোনটো তোমাৰ জীৱনত কেতিয়াও ইণ্টাৰেষ্টে নাছিলে সেইটো ভাবা সেইটো ভাবি পিনি আমি ষ্টেপ ইন কৰিব লাগে প্ৰতিটো মানে ৰাস্তাত এতিয়া ৰাস্তা বুলি কৈছোঁ যিহেতু তোমালোকৰ একদম সন্মুখত ঢেৰ ৰাস্তা হৈ আছে কোনটো ষ্টেপ ইন কৰিবা কাৰণ সেইটোৱে তোমালোকৰ কি ক'ব সেইটো তুমি 60 ইয়াৰ্ছলৈকে থাকিব লাগিব যদি তুমি জবৰ ক্ষেত্ৰত যোৱা যদি তুমি বিজনেছৰ ক্ষেত্ৰত যোৱা সেইটোতো ডেফিনেটলি তুমি য'ত ইণ্টাৰেষ্ট আছে তাতেই যাবা কিন্তু যদি বহুতৰতো আমাৰ জবৰ ইণ্টাৰেষ্টটোতো থাকে হয়নে গতিকে জবত যেতিয়া যাবা তুমি আকৌ সেইটোতে তুমি লাইফটোত 60 ইয়াৰ্ছ তাতে থাকিলা নহয় জীৱনত মানে ইমানে অপচন চোৱা মেট্ৰিক পৰীক্ষাৰ পিছত ষ্ট্ৰীম সিলেকশ্যনৰ অপচন হায়াৰ ছেকেণ্ডাৰী পিছত এতিয়া তুমি যদি ডিগ্ৰী পঢ়িবলৈ যোৱা তেতিয়া মেজৰ সিলেকশ্যনৰ অপচন যদি তুমি ইঞ্জিনিয়াৰিং কৰিবলৈ যোৱা তুমি চিভিল কৰিবা নে তুমি কি কৰিবা তাততো ঢেৰ ব্ৰাঞ্চেছ আছে তাত অপচন তুমি যদি মেডিকেল ব্ৰাঞ্চত যাব বিচাৰা তেতিয়াহ'লে তাতো অপচন মানে কোনটো ডিপাৰ্টমেণ্টত যাম সঁচাকে ডক্টৰ হ'ম আৰু এটা বস্তু কিন্তু সঁচা কথা আমি এটা মানে ফিল কৰিব নোৱাৰো কিন্তু আগলৈ যদি ঘূৰি যাওঁ এই কথাটো সঁচাকে হয় জানানে যে নহয় কোনটো কথা মই এইটো নহয় বেলেগ এটা কথা ক'ব গৈ আছো যে এই ধৰি লোৱা মই মেজৰ সিলেকশ্যন কৰিব গৈছো হা মই কেলে ফিজিক্স ল'ব বিচাৰিছো মোৰ লগতে বহিছিলে যিকেইজন হায়াৰ ছেকেণ্ডাৰীত যিকেইজনে মোৰ লগতে বহি পৰীক্ষা দিলে ন তেওঁলোকে ফিজিক্স ল'ব সেইকেইটাক লগত লৈ মই এটা গ্ৰুপত যাব বিচাৰিছো মানে এই মোৰ লগৰকেইটাই আমুকে ল'ব মই সঁচাকেই সেইটো হয় আৰু তোমালোকৰ সেইটো হৈছে সেইটো কিন্তু নকৰিবা সেইটো কিন্তু একদম ৰং হয় বহুতৰ হ'ব পাৰে সেইটো কিন্তু ৰং সেইটো বহুত ৰং হয় মানে ফ্ৰেণ্ডশ্বিপটো সেইভাগে থাকক একেটা ডিপাৰ্টমেণ্টত বহি পেলাই তুমি ফ্ৰেণ্ডশ্বিপ কৰিবলৈ নাযাবা মানে এইটোত দিগদাৰ হৈ যাব বুজি পাইছা চ' এইখিনি আৰু বেছি আমি দীঘলীয়া নকৰোঁ ন আকৌ দৰকাৰ হ'লে আমি আকৌ তোমালোকৰ মাজলৈ আহিম কিন্তু তোমালোকক মই এগেইন এইটোৱে কৈছোঁ তোমালোকে এতিয়া যিটো ফেচ কৰি আছা হয়তো মানে যিখিনি তোমালোকে ভয় কৰি আছা নিটৰ কাৰণে আহি আছে যিহেতু এক্সামটো সেইটোলৈও ক'লোঁ যে আহি আছে যিহেতু এক্সাম ভয় কৰি আছা আৰু এইটো ভয় কৰাটো নৰ্মেল হয় যদি পাহৰিও গৈছা যিখিনি পঢ়িছা সেইটোও নৰ্মেল হয় এক্সাম হলত গৈ এগেইন মনত আহিব এইকেইদিন জাষ্ট ৰিভিজন দিয়া ৰিভিজনৰ ওপৰত ৰিভিজন দিয়া নতুন কিবালৈ নাযাবা যিখিনি মানে পঢ়িলা সেইখিনি ৰিভিজন দিয়া সেইখিনি ফ'কাছ কৰা জাষ্ট মাইণ্ডটো কাম কৰা আৰু মাইণ্ডটো কাম কৰিবৰ কাৰণে তোমালোকে ইউটিউবতো ভিডিঅ' চাব পাৰা তোমালোকে ডিপ ব্ৰিথিং কৰিব পাৰা সেইটো কি হয় তোমালোকে চাব পাৰা সেইটো কৰিব পাৰা দেন তোমালোকে এটা বস্তু কৈছো আৰু যিসকলৰ এক্সাম অলৰেডি ৰিজাল্ট আউট হ'ল তেওঁলোকে দুমুজাত আছা জাষ্ট অলপ দিন এদিন বা দুদিন সময় লোৱা ভেণ্ট আউট হ'ব দিয়া তুমি কাৰোবাৰ কোনোবা তোমাৰ বহুত ক্ল'জ ওৱান কোনোবাক তুমি বহুত মানে আপোন বুলি ভাবা তেওঁলোকৰ লগত জাষ্ট শ্বেয়াৰ কৰি দিয়া কথাখিনি কৈ দিয়া অকণমান কান্দিব মন আছে কান্দি দিয়া অ'কে মানে একো বেয়া কথা নহয় তুমি কান্দিব মন গৈছে তুমি কান্দি দিয়া ওলাই যাব দিয়া ভেণ্ট আউট কৰা দেন তাৰপিছত তোমালোকে টাইম লোৱা একচেপ্ট কৰা জাষ্ট গো এহেড প্লিজ বাইদেউ অলপ সময় উলিয়াই কথা পাতি দিব আমাৰ ষ্টুডেণ্টখিনিক সহায় কৰিব ঠিক আছে আজিলৈ আমি তেতিয়াহ'লে সামৰোঁ ভিডিঅ'টো আশা কৰোঁ সকলোৱে ভাল পালা নতুন এটা ভিডিঅ'ত পুনৰ আকৌ লগ পাম ধন্যবাদ অল দ্য বেষ্ট অল দ্য বেষ্ট